হাই এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই এতিয়া কলডিলটো কাটি লৈছোঁ। তাৰপিছত এতিয়া মিক্সত কুটি ল'ম আৰু এতিয়া পিঁয়াজ, জ্বালা আৰু ৰহুন এইটো বটি ল'ম। তাৰপিছত তেজপাতো দুপাত দিছোঁ, এইটো মিক্সিত বটি ল'লোঁ। এইটো দি বনাম আৰু এতিয়া কলডিলটোত ৰঙগুড়া, জ্বালা গুড়া, জিৰা গুড়া এইবিলাক দি দিলোঁ, মাখি ল'ম। তাৰপিছত কণী দুটা ভঙাই ল'লোঁ আৰু কণী দুটা এইটো ঘুলি ল'ম। এতিয়া ভঙাই ল'লোঁ, তাৰপিছত এতিয়া ঘুলি ল'ম। এতিয়া ঘুলি আছোঁ এইটো এতিয়া কণীটো কলডিলটো যে মিক্সিত বটি লৈছোঁ তাতে দি দিম। এতিয়া তাতে দি দিলোঁ। এতিয়া এইটো মিক্স কৰি ল'ম। তাৰপিছত মিক্স কৰা হৈ গ'ল। এতিয়া বেচনেদি সানি ল'ম আৰু সানি ল'লোঁ। অলপ পাইনা নিচিনা হৈ গ'ল আৰু অলপ বেচন দি দিলোঁ, সনা হৈ গ'ল। এতিয়া বৰা বনাই আছোঁ, কলডিলৰ বৰা। কলডিলৰ বৰাটো হৈ গ'ল ইতিমধ্যে। তেতিয়া তেল দিছোঁ, তেলত জিৰা দিলোঁ আৰু তেজপাতো দি দিলোঁ দুটা। তাৰপিছত এতিয়া শুকান জ্বলা দিম। শুকান জ্বলা 4টামান কাটি লৈছোঁ, এইটো দি দিলোঁ। তাৰপিছত পিঁয়াজ অলপ নামত দিছোঁ আৰু পিঁয়াজ কাৰণ মিক্সিত বটি লৈছোঁ সেইকাৰণে পিঁয়াজ নিদিলোঁ, অলপ ৰৈ গৈছে এইটোকে দি দিলোঁ দুটুকুৰা। এতিয়া পিঁয়াজ জ্বালা এইবিলাক ভজা হৈ গ'ল। এতিয়া জ্বালা গুড়া, জিৰা গুড়া, ৰং গুড়া এইবিলাক দি দিলোঁ। তাৰপিছত এতিয়া মছলাটো ভাজি ল'ম, ভাজি আছোঁ। এতিয়া ফ্ৰাই হৈ গ'ল, ভজা হৈ গ'ল আৰু ফ্ৰাই। তাৰপিছত এতিয়া এইটো ড্ৰাই টাইপৰ কৰিব লাগিব। মছলাটো ভাজি একদম শুকান কৰিব লাগিব। শুকান হোৱাৰ আগতে অলপ দিলোঁ বিলাহী। এতিয়া ফ্ৰাই হৈ গ'ল। তাৰপিছত এতিয়া পানী দিলোঁ। পানী দি উতল ল'ম আৰু উতল অহাৰ পিছত যেতিয়া এইটো হ'ল বৰাটো চাওকচোন কি ধুনীয়া হৈছে, খাব মন যায় এনেকুৱা হৈছে। বৰাকেইটা ভালেকেইটা বৰা হৈছে আৰু এতিয়া চব্জিটো উতল আহি গৈছে। এতিয়া তাতে দি দিম বৰাটো। এতিয়া অকল মছলাই হয় আৰু সৰু এটা বিলাহী দিছোঁ ইয়াতে বৰাকেইটা দি দিলোঁ। এতিয়া উতল আহিলে আৰু হৈ যাব আৰু বৰাকেইটা দি দিলোঁ, উতল আহিলে আৰু হৈ যাব মোৰ বৰাটো। উতল আহিছে, এতিয়া অলপ হৈ গ'ল। এতিয়া দিম অলপ গৰম মছলা দি দিলোঁ। মোৰ ৰেচিপিটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব লাগিব। নেক্সট ভিডিঅ'লৈ